আপোনাৰ যদি কম্পিউটাৰ সাৰ্টিফিকেট আছে 6 মান্থৰ হ'লে হ'ব তাৰ উপৰিও আপোনালোকৰ এবছৰ হ'লেও কোনো কথা নাই যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰি থৈছে এনি ষ্ট্ৰীম আৰ্টছ হওক কমাৰ্চ হওক সায়েন্স হওক একো ফৰক নপৰে আপুনি মুঠতে হায়াৰ সেকেন্ডাৰী পাছ কৰি 6 মান্থৰ এখন ডিপ্লোমা সাৰ্টিফিকেট কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট হ'লে আপোনালোকে অইল ইণ্ডিয়াৰ বাবে আবেদন কৰিব পাৰিব তাকো গেট 3 প'ষ্টৰ বাবে যিহে নেকি আপোনাৰ বেসিক পে আছে 26000 টকা যিখিনি নেকি আইটিআই সেলাৰীৰ সৈতে সেম একে আইটিআই খিনিয়ে যিমান দৰমহা পায় আপুনিও ঠিক সিমান দৰমহাই পাই থাকিব গতিকে আহক আজি এই ভিডিঅ'টোলৈ আগবাঢ়ো অইল ইণ্ডিয়া লিমিটেডে এনেকুৱাত কিমান পোষ্ট মুকলি কৰিছে আৰু কিমানে আবেদন কৰিব পাৰিব সকলোখিনি এই ভিডিঅ'টোত জানিব পাৰিব গতিকে বয়সৰ লিমিট কিমান সেইখিনিও জনাই দিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকক আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আহোঁ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ বন্ধুসকল আজি আহোঁ অইল ইণ্ডিয়া লিমিটেডনো কেনেকুৱা পোষ্ট উলিয়াইছে এইটো জানিবৰ বাবে গতিকে চক অইল ইণ্ডিয়া লিমিটেডে কিন্তু সুবিধা দিয়ে ক'ব লাগিব গতিকে বহুত ল'ৰাকে সুবিধা দি আছে এক্সাম দিবলৈ বিশেষকৈ এতিয়া বৰ্তমান পোষ্ট ওলাই গৈছিলে 421 লগতে আকৌ 262টা পোষ্ট যিখিনি গ্ৰেড 4 3 4 5ৰ কাৰণে 6 7ৰ কাৰণে উলিয়াইছিলে এতিয়া আকৌ নতুনকৈ কম্পিউটাৰ কাৰণে যিখিনি অফিচ এছিষ্টেণ্টৰ কাৰণে পোষ্ট উলিয়াই দিলে গতিকে আহক আজি ইয়াতনো কিমান পোষ্ট আছে জানি লওঁ অফিচ জেআৰ অফিচ এছিষ্টেণ্টৰ বাবে আছে পোষ্ট আছে আপোনাৰ 10টা আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন ইয়াত লিখা আছে ফাৰ্ষ্ট 10+2 আপোনালোকৰ মানে এনি ষ্ট্ৰীম আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা পাছ হ'ব লাগিব হায়াৰ সেকেন্ডাৰীটো এনি ষ্ট্ৰীম তাৰপিছতে কম্পিউটাৰ সাৰ্টিফিকেট লাগিব 6 মাহৰ ওপৰত বা 6 মাহ হ'লেই হৈ যাব আৰু ইয়াত পোষ্ট আছে কেটেগৰী ৱাইজ পোষ্ট আছে এছচি কাৰণে দুটা আছে এছটি কাৰণে নাই ওবিচি কাৰণে ওবিচি এনচিএলৰ কাৰণে এটা আছে আৰু বেকলগ এটা আছে লগতে ইডব্লিউএছ খনৰ কাৰণে এটা পোষ্ট আছে আৰু ইউআৰৰ কাৰণে 5টা পোষ্ট আছে টোটেল 10টা পোষ্ট আপোনালোকৰ বাবে আছে আৰু ইয়াৰ আবেদন কেতিয়া হ'ব সেইটো জানিবলৈ হ'লে বৰ্তমান আপোনাৰ আবেদন চলি আছে আবেদন 8 তাৰিখৰ পৰা আৰু নেক্সট মাহৰ 8 তাৰিখলৈকে আপোনাৰ আবেদন চলিব আৰু ইয়াতে বয়সৰ লিমিট দিছে মেক্সিমাম এগ লিমিট আপোনালোকৰ জেনেৰেলৰ কাৰণে 30 বছৰ এছচি কাৰণে 35 ইয়াৰ্ছ তাৰপিছত এছটি কাৰণে 30 বছৰ আৰু ওবিচি এনচিএলৰ কাৰণে 33 বছৰ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব গতিকে ইয়াতে সিলেবাসো দি দিছে আপোনালোকে যদি চাম বুলি ভাবে ইংলিছ লেংগুৱেজ অৰ্থাৎ আপোনালোকৰ জিকে বা অইল ইণ্ডিয়া জিকে কাৰণে 20% মাৰ্কছ আহিব আৰু ৰিজনিং আৰু মেথছৰ কাৰণে 20% মাৰ্কছ আহিব বাকি তাত দি দিছে কিহৰ লাগে আপোনালোকৰ কম্পিউটাৰ নলেজৰ ওপৰত 60% আৰু বাকি যদি এনে ধৰণৰ আপোনালোকক ভিডিঅ' লাগে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত মই ভিডিঅ' বনাম আপোনালোকে মোক কমেণ্ট কৰিব পাৰে তেতিয়া মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াই যাব পাৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানেই চাই কেনেকুৱা পালে জনাব আৰু যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়